নমস্কাৰ, মোৰ নাম শ্ৰী শ্যাম মালাকাৰ। মই হাজো সাতদলাৰ নিবাসী হয়। মোৰ ছোৱালীজনী 17 বছৰ শ্ৰী গায়ত্ৰী মালাকাৰ। আজি 4 দিন হ'ল নাপাতা হ'বা। কিন্তু ইয়াৰ মানে বিষয়ে মই হাজো পুলিচ থানা মহোদয়ৰ ওচৰত গৈ এজাহাৰখন দিছিলোঁ। কিন্তু সিহঁতে কোনো ধৰণৰ মানে ছোৱালীজনী উদ্ধাৰৰ বিষয়ে কোনো ধৰণৰ সহযোগ নকৰিলে। আৰু মোৰ সন্দেহ হয় বাক্তা গাঁৱৰ নিবাসী শ্ৰী লোহিত চন্দ্ৰ দাসৰ পুত্ৰ শ্ৰী হীৰকজ্যোতি দাসে মোৰ ছোৱালীজনীক অপহৰণ কৰি নি ক'ৰবাত কোনোবা জেগাত লুকুৱাই ৰাখিছে। যদি এই ক্ষেত্ৰত হাজো মহোদয়ে মোক উচিত বিচাৰখন কৰি আমাৰ ছোৱালীজনীক উদ্ধাৰ কৰি দিয়ে, এই মোৰ মহোদয়ৰ ওচৰত সৰল গুহাৰি জনাইলোঁ। ছোৱালীজনীৰ বয়স 17 বছৰ। গাৰ বৰণ মিঠা কালাৰৰ। ওখ 5 ফুট হ'ব। কোন তাৰিখে গৈছিলে? 10 তাৰিখে গৈছিলে। ঘৰৰ পৰা কি কৰিবলৈ ওলাই গৈছিলে? ঘৰৰ পৰা বৰমায়কচিক আহিম বুলি কৈ পেলাই ওলাই গৈছে। আপোনালোকে হাজো আৰক্ষী থানাত এজাহাৰ দিছে? এজাহাৰ দিছিলোঁ। সিদিনাই দিছিলোঁ। কিন্তু সিদিনাই পুলিচ আমাৰ লগত গৈছিলে হীৰকজ্যোতি দাসৰ ঘৰত গৈ তদন্ত কৰিছিলে। কিন্তু তাৰপিছত কোনো ধৰণৰ সিহঁতে সিদিনাৰ পৰা কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা পোৱা নাই। আজি আমি 4 দিনেই আমি পুলিচ থানাত গৈ হাবাথুৰি খাই আমি নিউজৰ ওচৰ চাপিলোঁ। ছোৱালীজনীৰ নাম শ্ৰী গায়ত্ৰী মালাকাৰ। যদি এই ক্ষেত্ৰত কোনোবাই মোৰ ছোৱালীজনীৰ দেখা পাই আমাৰ যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ। নম্বৰটো 9707183259। 9707183259। এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। মোৰ নাম শ্ৰী মনুমতী মালাকাৰ। মই শ্ৰী গায়ত্ৰী মালাকাৰৰ মাক হয়। তাই আজি 4 দিনেই নাপাতা হৈ আছে। এজন ল'ৰাৰ ওপৰত সন্দেহ হৈছে। সেই ল'ৰাজন হৈছে হীৰকজ্যোতি দাস। ক'ত ঘৰ ল'ৰাজনৰ? ল'ৰাজনৰ ঘৰ বাক্তা চক হয়। তেওঁ কি সন্দেহ কৰিছে আপোনালোকে? তেওঁ তাৰমানে আৰু এবাৰ কৰিছিলে ছোৱালীজনীৰ ওপৰত নিয়াৰ কৰিছিলে, চেষ্টা কৰিছিল। কিন্তু সেইবাৰ কৰি পেলাই মানুহক মাতি পেলাই সেনেকৈ বিবেচনা কৰি তাইক ৰাখিলোঁ। কিন্তু আৰু চল চক্ৰ কৰি পেলাই আৰু ছোৱালীজনীক আজি 4 দিনেই হ'ল লৈ যাবৰ বাবে। সেয়ে সমূহ পুলিচকে অনুৰোধ কৰিছোঁ যে ছোৱালীজনী উভতাই আনি দিয়ে যেন।